নাকি 4-5 জন নাকি গো তেল ভরাই কেউ একটা গাড়ি লিয়া এই কেসটা থেকে এইদিকে কনভার্ট কিছু একটা এটা হলো তোমার বাবার নাম আছে এটা যে কোটা লাগে আপনি যতই আছে আমরা সব আছি সবাই মিলে একসাথে কি করতে না লাগে সবাই আমরা আপনাদের নিয়ে বডি দিতে কি করতে লাগে আমাদের সবই আছে যেটা সংগঠনে আছে এখানে তো উত্তরা জন্য আপনি চিন্তা করবেন না ঠিক আছে আপনি নিশ্চিত থাকেন পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিব বিচাৰিছোঁ যে যি আমাৰ হিন্দু বঙালীসকলক লৈ যি মানে এটা ষড়যন্ত্ৰৰ পৰিকল্পনা চলি আছে আগতেও আপোনাৰ কংগ্ৰেছ চৰকাৰ থাকোঁতে ডিবুটাৰ নটিচ জাৰি কৰিছিলে কিন্তু আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰে হিন্দু বঙালীৰ কথা কৈ থাকে কিন্তু হিন্দু বঙালীক অকণমান হ'লেও চকু দিব কিন্তু একদম ভুল হিন্দু বঙালীসকলৰ ওপৰত আকৌ যি বিদেশী নটিচ জাৰি কৰি আছে দুৰ্ভাগ্যজনক আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছোঁ অতি সোনকালে যি হিন্দু বঙালীসকলৰ ওপৰত যি ডিবুটাৰ নটিচ জাৰি কৰি আছে এই অতি সোনকালে বন্ধ হ'ব লাগে অনাগত যদি বন্ধ নহয় সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন একদম তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম মানুহজনৰ নাম প্ৰহ্লাদ মজুমদাৰ তেখেতৰ NRCত নাম থকা সত্ত্বেও ডিবুটাৰ নটিচ প্ৰেৰণ কৰিছে কি কাৰণত প্ৰেৰণ কৰিছে ৰহস্যৰ আৱৰত কিন্তু আপোনাৰ যি নটিচ জাৰি কৰিছে সেই নটিচ আপোনাৰ গুৱাহাটী মহানগৰ এপিক কোৰ্টৰ পৰা জাৰি কৰিছে কিন্তু আমি নিন্দা জনাইছোঁ হিন্দু বঙালীসকলৰ নাম লোৱা যি চৰকাৰ হিন্দু বঙালীসকলৰ ভোট লোৱা যি চৰকাৰ সেই চৰকাৰে যি হিন্দু বঙালীসকলৰ ভোট লোৱাৰ সময়ত বঙালীসকলক লাগে কিন্তু ভোট যোৱাৰ পিছত বঙালীসকলক নালাগে দুৰ্ভাগ্যজনক নিশ্চয়কৈ চাওক আইনী প্ৰক্ৰিয়াক আমি সদায় সন্মান জনাওঁ আইনী প্ৰক্ৰিয়াক যি আইনী প্ৰক্ৰিয়াত কৰিব লগা আছে আমি আইনী প্ৰক্ৰিয়াৰ দ্বাৰাই আমি তেখেত যে এজন বিদেশী নহয় সেইটো আমি প্ৰুভ কৰাৰ কাৰণে আমি একদম চেষ্টা কৰিম তেখেতৰ লগত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন থাকিব আৰু তেখেত এজন ভাৰতীয় হোৱাৰ পিছতো যি নটিচ জাৰি কৰিছে সেই আমি বঙালী হিচাপে হিন্দু বঙালী হিচাপে আমি দুখ পাইছোঁ লজ্জা অনুভৱ কৰিছোঁ আজি ভাৰতীয় হোৱাৰ পিছতো যে আমাৰ ওপৰত হয় অতিকৈ পৰিতাপৰ বিষয় যি সময়ত হিন্দুত্ববাদী চৰকাৰ বুলি দাবী কৰি আছে এই বিজেপি চৰকাৰখনে সেই সময়তেই নিৰ্বাচন যোৱাৰ লগে লগে হিন্দু বাঙালী এই প্ৰহ্লাদ মজুমদাৰ নামৰ ব্যক্তিজনৰ নামত বিদেশী নটিচ প্ৰেৰণ কৰিছে তো দুৰ্ভাগ্যজনক তো আমি সদায় দেখি আহিছোঁ যে নিৰ্বাচন যোৱাৰ লগে লগে কেতিয়াবা ডিটেনশ্যন কেম্পত জাৰি কৰে কেতিয়াবা বিদেশী নটিচ জাৰি কৰে কেতিয়াবা ডিবুটাৰ নটিচ জাৰি কৰে কেতিয়াবা উচ্ছেদৰ জাননী প্ৰেৰণ কৰি আহি আছে তো এই হিন্দুত্ববাদী চৰকাৰ বিজেপি চৰকাৰখনে আমাক ভোটৰ সময়ত নিৰ্বাচনৰ বিভিন্ন প্ৰতিশ্ৰুতি দি প্ৰলোভনে দি আমাৰ ভোটসমূহ আদায় কৰি নিৰ্বাচন যোৱাৰ লগে লগে বিভিন্নভাৱে আমাক লাঞ্ছনা বঞ্চনা কৰি আহিছে সেয়ে আমাৰ কোনো এটা সমস্যা আজিলৈকে সমাধান কৰা নাই আজিৰ দিনত চাওক আমাৰ বিশেষকৈ ক'বলৈ আধাৰ কাৰ্ডৰ সমস্যা আধাৰ কাৰ্ডৰ কাৰণে স্কুল কলেজত এডমিশ্যন কৰিব পৰা নাই আজি একাউণ্ট খুলিব পৰা নাই বিভিন্ন বস্তুৰ পৰা বঞ্চিত হ'ব লগা হৈছে তো আমি কোনো এটা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই আজি নিৰ্বাচন যোৱাৰ লগে লগে আজি বিদেশী নটিচ আমাৰ মাজত জাপি দিছে তো দুৰ্ভাগ্যজনক অসম চৰকাৰ তো অসমৰ মুখ্যমন্ত্ৰী প্ৰহ্লাদ মজুমদাৰ এইটো কাগজ মই থানাৰ পৰা ফোন কৰি দিছে মই যাবলৈ মাতিছে গ'লোঁ তাৰপিছত পালোঁ কাগজটো মোৰ নামত বিদেশী নামত নটিচ আহিছে ভোট দি আছোঁ মোৰ নামত কিয় আহিল বিদেশী কাগজটো সেইটো মোক ন্যায় লাগে গোট অহা নাই চলা নাই আৰু নটিচো অহা নাই মোৰ এইবাৰে ফাৰ্ষ্ট নাই চলা নাই ঘৰত মা আছে ভাইটি আছে দাদা আছে এইটো খালি মোৰ নামতে আহিছে আৰু কাৰো নামত অহা নাই ভোট কাৰ্ড আছে পান কাৰ্ড আছে আধাৰ কাৰ্ড আছে চব অ'কে আছে NRCৰ নাম আছে